নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমতে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোকক ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে ডাঙৰ ঘোষণা কৰিছে। ৰেচন কাৰ্ড নথকা সকলৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড নথকা সকলোৱে এতিয়া আবেদন কৰিব পাৰিব। যিসকল লোকে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়। সোনকালে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ। নতুনকৈ আকৌ 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। সকলো দৰিদ্ৰ লোকে ৰেচন কাৰ্ড পাব। কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই আপুনি ৰেচন কাৰ্ড পাব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ৰেচন কাৰ্ড পাব। সকলো দৰিদ্ৰ লোকে ৰেচন কাৰ্ড পাব। গতিকে আপোনালোকে পলম নকৰি সোনকালে আবেদন কৰিব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়, আয়ুষ্মান কাৰ্ড আৰু বহুতো সুবিধা লাভ কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা সকলো পৰিয়ালে আবেদন কৰি জমা দিয়ক আৰু ৰেচন কাৰ্ডৰ পৰা পোৱা সকলো সুবিধা লাভ কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকে অতি সোনকালে গৈ আপোনালোকে সময়ৰ ভিতৰত আবেদন কৰি জমা দিব পাৰিব। 15 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এই মাহৰ 15 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ ফৰ্মসমূহ জিলাৰ যোগান বিভাগত জমা দিব পাৰিব। অসম চৰকাৰে জিলাই জিলাই গৈ ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে পলম নকৰি সোনকালে জমা দিব।